আসন ভাগ বতৰাক লৈ দাবী নৰজিল অগপৰ প্ৰাৰ্থী তালিকা কোন সমষ্টিত অগপই প্ৰাৰ্থিত্ব দিব খাটাং হোৱা নাই এতিয়ালৈকে বিজেপিয়ে অগপলৈ নাওবৈচা সমষ্টি এৰি দিয়াত তথ্য লাভ কৰা হৈছে ডিমৰীয়া সমষ্টিক লৈও হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত গুৱাহাটী চেণ্ট্ৰেল সমষ্টি সন্দৰ্ভতো সিদ্ধান্ত কোনো হোৱা নাই তথ্য নিশ্চিত হোৱা নাই আৰু অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত নিমাত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাতেই সুৰ মিলাইছে অগপ নেতাই তৃণমূল নেতাকৰ্মীৰ আৱেগ আদৰ্শলৈ দুয়ো নেতাই পিঠি দিয়াৰ অভিযোগ উঠিছে আৰু ক্ষোভিত হৈছে আঞ্চলিক দলটোৰ সৰ্বস্তৰৰ নেতাসকল দলটো আচলতে অতুল বৰা কেশৱ মহন্তই কি কৰিব বিচাৰিছে এই দুইগৰাকী নেতাই কেৱল নেতা হৈ বাকীসকলক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি এতিয়াও কোনো ধৰণৰ নিশ্চিত হোৱা নাই যাৰ বাবে তৃণমূল কৰ্মীসকলে তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজ কৰাৰ কোনো ধৰণৰ সুযোগ পোৱা নাই ৰাজনৈতিক কুচকাৱাজৰ কোনো ধৰণৰ সময় পোৱা নাই আৰু অগপ বিজেপিৰ এই মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া আছে অগপ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মৰ্যাদাপূৰ্ণভাৱে আমি অগপৰ লগত মিত্ৰতা কৰি আছোঁ সেই হিচাপে আসন দিয়া হ'ব সংখ্যাটো আজিৰ দিনত নাই কিন্তু যোৱাবাৰ তাৰ আগৰবাৰ তাৰ লগত ৰিলেট কৰিব 21ত কিমান দিছিলোঁ 16ত কিমান দিছিলোঁ তাৰ লগত ৰিলেট কৰি কিনে আমি বাঢ়িব যাতে বাঢ়িব পাৰে দুই এখন আৰু যদি জিকাৰ সম্ভাৱনা বিজেপিৰ অলপ বেছি বাঢ়িছে লগত এখন দুখন কমিব পাৰে কিন্তু প্লাছ মাইনাছটো হয়তো তেনেকুৱা ধৰণৰ বা ৰিলেট কৰিব মই এইটো কথাই কৈছোঁ 16 আৰু 21 যিমান এজিপিক দিছিলোঁ ৰিলেট কৰিব 26 আৰু 2016 বা 2021তো আমি ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আলোচনাত বজয়ন্ত পাণ্ডেজি আৰু হৰিশ ত্ৰিবেদীজি উপস্থিত আছিলে তো আমাৰ কিছু কথা হ'ল কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বহুখিনি আলোচনা আগবঢ়াই থৈছে তেখেতৰ লগত আমি ইতিমধ্যে আসন ভাগ বতৰাক লৈ দাবী নৰজিল অগপৰ প্ৰাৰ্থী তালিকা কোন সমষ্টিত অগপই প্ৰাৰ্থিত্ব দিব খাটাং হোৱা নাই এতিয়ালৈকে বিজেপিয়ে অগপলৈ নাওবৈচা সমষ্টি এৰি দিয়াত তথ্য লাভ কৰা হৈছে ডিমৰীয়া সমষ্টিক লৈও হোৱা নাই কোনো ধৰণৰ সিদ্ধান্ত গুৱাহাটী চেণ্ট্ৰেল সমষ্টি সন্দৰ্ভতো সিদ্ধান্ত কোনো হোৱা নাই তথ্য নিশ্চিত হোৱা নাই আৰু অগপৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত নিমাত হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাতেই সুৰ মিলাইছে অগপ নেতাই তৃণমূল নেতাকৰ্মীৰ আৱেগ আদৰ্শলৈ দুয়ো নেতাই পিঠি দিয়াৰ অভিযোগ উঠিছে আৰু ক্ষোভিত হৈছে আঞ্চলিক দলটোৰ সৰ্বস্তৰৰ নেতাসকল দলটো আচলতে অতুল বৰা কেশৱ মহন্তই কি কৰিব বিচাৰিছে এই দুইগৰাকী নেতাই কেৱল নেতা হৈ বাকীসকলক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে নেকি এতিয়াও কোনো ধৰণৰ নিশ্চিত হোৱা নাই যাৰ বাবে তৃণমূল কৰ্মীসকলে তৃণমূল পৰ্যায়ত সাংগঠনিক কাম কাজ কৰাৰ কোনো ধৰণৰ সুযোগ পোৱা নাই ৰাজনৈতিক কুচকাৱাজৰ কোনো ধৰণৰ সময় পোৱা নাই আৰু অগপ বিজেপিৰ এই মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া আছে অগপ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মৰ্যাদাপূৰ্ণভাৱে আমি অগপৰ লগত মিত্ৰতা কৰি আছোঁ সেই হিচাপে আসন দিয়া হ'ব সংখ্যাটো আজিৰ দিনত নাই কিন্তু যোৱাবাৰ তাৰ আগৰবাৰ তাৰ লগত ৰিলেট কৰিব 21ত কিমান দিছিলোঁ 16ত কিমান দিছিলোঁ তাৰ লগত ৰিলেট কৰি কিনে আমি বাঢ়িব যাতে বাঢ়িব পাৰে দুই এখন আৰু যদি জিকাৰ সম্ভাৱনা বিজেপিৰ অলপ বেছি বাঢ়িছে লগত এখন দুখন কমিব পাৰে কিন্তু প্লাছ মাইনাছটো হয়তো তেনেকুৱা ধৰণৰ বা ৰিলেট কৰিব মই এইটো কথাই কৈছোঁ 16 আৰু 21 যিমান এজিপিক দিছিলোঁ ৰিলেট কৰিব 26 আৰু 2016 বা 2021তো আমি ঠিক নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আজি মাননীয় গৃহমন্ত্ৰী
অমিত শ্বাহ ডাঙৰীয়াৰ লগত কিছু কথা বতৰা হ'ল মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আলোচনাত বজয়ন্ত পাণ্ড্যাজী আৰু হৰীশ ত্ৰিবেদীজী উপস্থিত আছিলে তো আমাৰ কিছু কথা হ'ল কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বহুখিনি আলোচনা আগবঢ়াই থৈছে তেখেতৰ লগত আমি ইতিমধ্যেই